ডিয়াৰ ষ্টুডেণ্টছ, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ তৃতীয় অধ্যায়। অধ্যায়টিৰ নাম হৈছে মোৱামৰীয়া গণবিদ্ৰোহ। এই চেপ্টাৰটিৰ যিমানবোৰ পাঠভিত্তিক প্ৰশ্ন আছে আৰু অতিৰিক্ত সম্ভাৱ্য যিমান প্ৰশ্ন হ'বও পাৰে, সেই আটাইখিনি মই তোমালোকলৈ আগবঢ়াইছোঁ। তোমালোক সকলোৱে ভিডিঅ'টি শেষলৈ চাবা আৰু যদি চেনেলটিলৈ নতুন আহিছা, চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। বাকীবিলাক চেপ্টাৰৰো কুৱেশ্যন এনচাৰ সকলোখিনি দিয়া হ'ব তোমালোকক। অতি চমু প্ৰশ্নবিলাকত বিশেষকৈ MCQৰ ওপৰত গুৰুত্ব দিয়া হৈছে। সেইবিলাক প্ৰশ্ন শিকিলে তোমালোকে MCQৰ এনচাৰবিলাক কৰিব পাৰিবা। এতিয়া ব'লা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। অতি চমু উত্তৰৰ প্ৰশ্ন 1 নম্বৰ, মায়ামৰা কি? উত্তৰ, মায়ামৰা এখন বৈষ্ণৱ সত্ৰৰ নাম। 2 নম্বৰ, সত্ৰ বুলিলে কি বুজা? উত্তৰ, সত্ৰ হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা প্ৰচাৰিত নাম ধৰ্ম তথা নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গঢ়ি উঠা কিছুমান ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান। 3 নম্বৰ, সংহতি কি? উত্তৰ, সংহতি হ'ল শংকৰদেৱৰ মহাপ্ৰয়াণৰ পিছত তেওঁৰ শিষ্য প্ৰশিষ্যসকলৰ মাজত হোৱা মতভেদৰ ফলস্বৰূপে সত্ৰসমূহক 4টা ভাগত ভাগ কৰিছিল। এই ভাগসমূহক প্ৰতিটো ভাগকে সংহতি বুলি কোৱা হয়। 4 নম্বৰ প্ৰশ্ন, মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল? উত্তৰ, স্বৰ্গদেউ লক্ষীসিংহৰ দিনত। 5 নম্বৰ, মোৱামৰীয়া বিদ্ৰোহ কোনজন ৰজাৰ দিনত শেষ হৈছিল? উত্তৰ, স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত। 6 নম্বৰ, কোনজন আহোম ৰজাই প্ৰথম স্বৰ্গদেউ বা স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা বুলি অনুমান কৰা হয়? উত্তৰ, চুহুংমুং। 7 নম্বৰ, চুৰুম্ফা ভগা ৰজাৰ দিনত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক হত্যা কৰা হৈছিল? উত্তৰ, গুৰু নিত্যানন্দ দেৱক। 8 নম্বৰ, ৰুদ্ৰসিংহৰ ৰাজসভাত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক অপমান কৰা হৈছিল? উত্তৰ, চতুৰ্ভুজদেৱ মহন্তক। 9 নম্বৰ, আহোমসকলৰ প্ৰধান উপাস্য দেৱতাজনৰ নাম কি? উত্তৰ, সোমদেউ। 10 নম্বৰ, জয়ধ্বজ সিংহই কোনজন সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল? উত্তৰ, আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জনদেৱৰ ওচৰত। 11 নম্বৰ, ৰুদ্ৰসিংহই কাৰ ওচৰত শৰণ লৈছিল? উত্তৰ, আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱদেৱৰ ওচৰত। 12 নম্বৰ, কৃষ্ণৰাম ভট্টাচাৰ্য কোন আছিল? উত্তৰ, কৃষ্ণৰাম ভট্টাচাৰ্য বংগদেশৰ নদিয়া জিলাৰ এজন শাক্ত ব্ৰাহ্মণ আছিল। 13 নম্বৰ, কোনজন আহোম ৰজাৰ দিনত শাক্ত ধৰ্মই অধিক গা কৰি উঠিছিল? উত্তৰ, স্বৰ্গদেউ শিৱসিংহৰ দিনত। 14 নম্বৰ, গাগিনী কোন? উত্তৰ, মোৱামৰীয়া মহন্ত অষ্টভুজৰ পুত্ৰ। 15 নম্বৰ, মোৱামৰীয়াসকলে পোনপ্ৰথমে কাক ৰজা পাতিছিল? উত্তৰ, ৰমাকান্ত বা ৰমানন্দক। 16 নম্বৰ, কেপ্টেইন ৱেলছ কেতিয়াৰ পৰা কেতিয়ালৈ অসমত আছিল? উত্তৰ, 1792 চনৰ নৱেম্বৰ মাহৰ মাজভাগৰ পৰা 1794 চনৰ মে মাহলৈ অসমত আছিল। 17 নম্বৰ, অসমৰ ক'ত লোণ উৎপাদন হৈছিল? উত্তৰ, শদিয়া আৰু নগাপাহাৰত। 18 নম্বৰ, অসমৰ সৰ্বসাধাৰণ মানুহে লোণ কিয় ব্যৱহাৰ কৰিব নোৱাৰিছিল? উত্তৰ, সেই সময়ত লোণ বৰ দামী বস্তু আছিল, সেইবাবে অসমৰ সৰ্বসাধাৰণ মানুহে লোণ ব্যৱহাৰ কৰিব নোৱাৰিছিল। ইয়াৰ পিছতে আছে চমু আৰু দীঘল উত্তৰৰ প্ৰশ্ন। তোমালোকে ভালকৈ লিখি লৈ শিকিবা।
প্ৰথম কুৱেশ্যনটো দিয়া হৈছে 1 নম্বৰ মোৱামৰীয়াসকল কোন? এই বিদ্ৰোহক গণ অভ্যুত্থান বুলি ক'ব পৰা যায়। উত্তৰ মোৱামৰীয়াসকল মূলতে মৰাণ সম্প্ৰদায়ৰ লোক। অসমত থকা বিভিন্ন জনজাতি যেনে কছাৰী, চুতীয়া, আহোম, কৈৱৰ্ত আদি লোকৰ মাজত মায়ামৰা সত্ৰই যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল। এই জনপ্ৰিয়তাৰ আঁৰত থকা এটা বিশেষ কাৰণ হ'ল এই সত্ৰৰ সত্ৰাধিকাৰসকল ক্ষুদ্ৰ সম্প্ৰদায়ভুক্ত আছিল। আগতে অসমৰ এই জনজাতিসকলক সমাজত হীন বা নীচ বুলি জ্ঞান কৰা হৈছিল। গতিকে ক্ষুদ্ৰ সত্ৰাধিকাৰ দ্বাৰা পৰিচালিত মায়ামৰা সত্ৰত তেওঁলোকে এক সুকীয়া মৰ্যাদা পাইছিল আৰু যাৰ বাবে দিনক দিনে এই সত্ৰত শিষ্যৰ সংখ্যা বাঢ়ি গৈছিল। পিছলৈ সত্ৰৰ এই বাঢ়ি অহা শক্তিৰ লগত আহোম ৰাজশক্তিৰ মাজত মনোমালিন্য ঘটিছিল। তাৰ পৰিণতিয়েই অসমৰ ইতিহাসত আটাইতকৈ দীৰ্ঘকাল জুৰি সংঘটিত হোৱা ভয়াৱহ মোৱামৰীয়া গণবিদ্ৰোহৰ আৰম্ভণি হৈছিল। এই বিদ্ৰোহক গণ অভ্যুত্থান বুলি কোৱাৰ অন্যতম কাৰণ আছিল ইয়াত যোগদান কৰা অজস্ৰ সাধাৰণ প্ৰজা, যাৰ ভিতৰত অধিক সংখ্যকেই সাধাৰণ কৃষক বা অন্যান্য বৃত্তিধাৰী লোক আছিল। 2 নম্বৰ মোৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক কাৰণ বিশ্লেষণ কৰা। উত্তৰ মোৱামৰীয়া বিদ্ৰোহ ধৰ্মক লৈ আৰম্ভ হৈছিল যদিও ৰাজনৈতিক কাৰণো ইয়াৰ লগত জড়িত আছিল। ইয়াৰ ৰাজনৈতিক কাৰণবোৰ তলত উল্লেখ কৰা হ'ল। ক আহোম ৰজা স্বৰ্গদেউ চুৰম্ফা ভগা ৰজাৰ দিনত মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দদেৱক ষড়যন্ত্ৰ কৰি বধ কৰা হৈছিল। ফলশ্ৰুতিত মোৱামৰীয়াসকল গুৰু হত্যাৰ প্ৰতিশোধ ল'বলৈ দৃঢ় প্ৰতিজ্ঞ হৈছিল। খ স্বৰ্গদেউ গদাধৰ সিংহই লুৰা-ৰজাৰ কুবদৃষ্টিৰ পৰা হাত সাৰিবলৈ কিছু বছৰ দিহিঙে দিপাঙে আত্মগোপন কৰি ঘূৰি ফুৰিব লগা হৈছিল। সেই সময়তেও মোৱামৰীয়া সত্ৰাধিকাৰসকলৰ ধন সম্পত্তি আৰু প্ৰতিপত্তিৰ বিষয়ে নিজ চকুৰে দেখা পাই শংকিত হৈ পৰিছিল। সেয়ে গদাধৰ সিংহই ৰাজপাটত উঠিয়েই সত্ৰানুষ্ঠানসমূহক ধ্বংস কৰি সেইবোৰত থকা ধন সম্পত্তিসমূহ বাজেয়াপ্ত কৰিছিল। বৈষ্ণৱ মহন্তসকলক শাৰীৰিকভাৱে শ্ৰমদান কৰিবলৈ বাধ্য কৰোৱা হৈছিল। কিছুমানক নিৰ্বাসন দিছিল। প্ৰতিবাদ কৰাসকলক শাস্তি দিছিল। ৰজাৰ এনে স্বেচ্ছাচাৰী কাৰ্যকলাপত মোৱামৰীয়াসকল অতিকৈ ক্ষোভিত হৈ আহোম ৰাজৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছিল। গ শিৱসিংহৰ পত্নী বৰৰজা ফুলেশ্বৰীয়ে শাক্ত ধৰ্ম গ্ৰহণ কৰি পূজা পাতি পূজাৰ প্ৰসাদ খুৱাই আৰু বলিৰ তেজেৰে বৈষ্ণৱ মহন্ত, ভকত আৰু সত্ৰাধিকাৰক ফুট দিয়াত মোৱামৰীয়াসকল অপমানিত হৈ আহোম ৰজাৰ বিৰুদ্ধে উঠি পৰি লাগিছিল। এনেদৰে মোৱামৰীয়া বিদ্ৰোহৰ সূচনাত ৰাজনৈতিক কাৰণে ইন্ধন যোগাইছিল। 3 নং প্ৰশ্ন আহোমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন মোৱামৰীয়া বিদ্ৰোহৰ কাৰক হিচাপে তুমি ভাবানে? আলোচনা কৰা। উত্তৰ আহোমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন মোৱামৰীয়া বিদ্ৰোহৰ কাৰক হিচাপে গণ্য কৰা হয়। তাৰ কেইটামান কাৰণ হ'ল ক আহোমসকলে অসমত ৰাজত্ব কৰাৰ আৰম্ভণিৰে পৰা তেওঁলোকে নিজস্ব ধৰ্ম পালন কৰি আহিছিল। সোমদেৱ আছিল তেওঁলোকৰ প্ৰধান উপাস্য দেৱতা। কিন্তু সময়ৰ লগে লগে তেওঁলোকে হিন্দু ধৰ্মীয় পৰম্পৰাৰ প্ৰতি আকৃষ্ট হ'বলৈ আৰম্ভ কৰিছিল। পিছলৈ জয়ধ্বজ সিংহই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জনদেৱৰ ওচৰত শৰণ লৈ ভাগৱতী ধৰ্মৰ প্ৰতি ৰাজ অনুগ্ৰহ প্ৰদৰ্শন কৰিছিল। বিভিন্ন ঠাইত সত্ৰ স্থাপন কৰি মাটি-বাৰী, ধন পইচা দান কৰি সত্ৰীয়া পৰম্পৰাক ৰাজধৰ্মৰ হাদিলৈ উন্নীত কৰিছিল, যাৰ ফলত সত্ৰবোৰৰ মাজতো ৰাজ অনুগ্ৰহ লাভৰ বাবে প্ৰতিযোগিতা চলিছিল। খ গদাধৰ সিংহৰ দিনত বৈষ্ণৱ সত্ৰবোৰৰ প্ৰতিপত্তি ৰোধ কৰিবলৈ ৰজাই ব্যৱস্থা কৰিবলৈ বাধ্য হৈছিল। সেয়েহে গদাধৰ সিংহই আহোমৰ পুৰণি ৰাজনৈতিক নীতিৰ পৰিৱৰ্তন কৰি সত্ৰৰ প্ৰতি থকা অনুকম্পা নীতিৰ ঠাইত দমন নীতিকে উপযুক্ত বুলি অনুভৱ কৰিছিল। কাৰণ গদাধৰ সিংহ সিংহাসনত উঠাৰ আগতে সত্ৰাধিকাৰসকলৰ ক্ষমতা আৰু
শক্তি দেখি তভত মানিছিল আৰু সত্ৰবোৰ একোখন আহোম ৰাজ্যৰ ভিতৰত থকা সমান্তৰাল ৰাজ্য বুলি পতিয়ন গৈছিল। সেয়েহে ৰজা হৈয়ে তেওঁ সত্ৰাধিকাৰ আৰু সত্ৰৰ মমতা কৰ্তন কৰিবলৈ উঠি পৰি লাগিছিল। গদাধৰ সিংহৰ দিনৰ পৰিৱৰ্তিত আহোম নীতিৰ সন্মুখত তিষ্ঠিব নোৱাৰি বহুকেইখন সত্ৰৰ সত্ৰাধিকাৰে সত্ৰ এৰি নিৰাপদ স্থানলৈ পলাই গৈছিল। বহুকেইজন সত্ৰাধিকাৰক ধৰি আনি ৰাজ আদেশত অবৰ্ণনীয় অত্যাচাৰ চলোৱা হৈছিল। অৱশ্যে আহোমৰ এই নীতি বেছিদিন নাথাকিল। গদাধৰ সিংহৰ পিছৰজন ৰজা ৰুদ্ৰসিংহই এই নীতিৰ পুনৰাই পৰিৱৰ্তন কৰি পলাতক সত্ৰাধিকাৰক সকলক পুনৰ ঘূৰাই আনি স্বৰ্গদেৱে গড়গাঁৱৰ সমীপৰ মাজুলীত থাপিছিল। আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱদেৱৰ ওচৰত শৰণ লৈ বামুণীয়া সত্ৰবোৰক বিশেষ মৰ্যাদা দি শূদ্ৰ সত্ৰাধিকাৰসকলৰ লগত এক প্ৰকাৰৰ মনোমালিন্য সৃষ্টি কৰিছিল। তাৰ পৰিণতি ৰুদ্ৰসিংহৰ পিছৰজনা স্বৰ্গদেউ শিৱসিংহৰ দিনত স্পষ্টভাৱে প্ৰতিফলিত হোৱা দেখা যায়। স্বৰ্গদেউ শিৱসিংহৰ দিনত বৰকুঁৱৰী ফুলেশ্বৰী অধিক প্ৰতিপত্তিশালী হৈ উঠিছিল। তেওঁৰ দিনত শাক্ত ধৰ্মই অধিক গা কৰি উঠিছিল। এটা সময়ত ৰজাৰ আজ্ঞামতে শূদ্ৰ মহন্তসকলৰ ওপৰত নিৰ্যাতন চলিছিল। আনকি তেনে শিষ্যক জোৰ জুলুমকৈ শাক্ত পূজাত ভাগ লৈ বলিৰ তেজফুট ল'বলৈ বাধ্য কৰোৱাৰ উদাহৰণ পোৱা যায়। তেনে অত্যাচাৰৰ ফলাফলেই আছিল মোৱামৰীয়া বিদ্ৰোহ হৈছিল। 4 নম্বৰ প্ৰশ্ন, পাইকৰ ভাগ দুটা কি কি? পাইক প্ৰথা মোৱামৰীয়া বিদ্ৰোহৰ বাবে কিমান দূৰ জগৰীয়া আছিল? তোমাৰ নিজস্ব মতামত দাঙি ধৰা। উত্তৰ, পাইকৰ ভাগ দুটা হ'ল কাৰী পাইক আৰু চমুৱা পাইক। পাইক প্ৰথা মোৱামৰীয়া বিদ্ৰোহৰ বাবে কিছু পৰিমাণে দায়ী আছিল। ইয়াৰ কেইটামান কাৰণ হ'ল: ক. দেশত পাইকৰ সংখ্যা হ্ৰাস পাই অহাত বিশেষকৈ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত প্ৰজাৰ ওচৰত ৰাজকীয় শোষণৰ বোজা যথেষ্ট বৃদ্ধি পাইছিল। পূৰ্বতে 4জন পাইকেৰে এটি গোট কৰাৰ ব্যৱস্থা থকাত তেওঁলোকৰ মাজৰ পৰা এজনে পাল পাতি বছৰৰ 3 মাহৰ বাবে বাধ্যতামূলক পাইক সেৱা দান কৰিব লাগিছিল। কিন্তু পাইকৰ সংখ্যা হ্ৰাস পাই অহাত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই 3জন পাইকেৰে এটিকে গোট গঠন কৰাত প্ৰতিজন পাইকে বছৰত 4 মাহ পাইক খাটিব লাগিছিল। গতিকে প্ৰতিজন পাইকেৰে ওপৰত এমাহলৈ শ্ৰমৰ বোজা বৃদ্ধি পাইছিল। এইদৰে একোজন মানুহক বছৰৰ 4 মাহকৈ ৰাই পাইক ৰূপে লৈ যোৱাৰ ফলত কৃষি অৰ্থনীতিৰ প্ৰভূত ক্ষতি হৈছিল। শাৰীৰিক শ্ৰমৰ বোজা বৃদ্ধিৰ মাজেৰে প্ৰজা শোষণৰ নীতি দেশৰ সাধাৰণ প্ৰজাই সহ্য কৰা নাছিল। তেওঁলোকেও আহোম ৰাজতন্ত্ৰৰ বিৰুদ্ধে ক্ষোভত পৰিছিল আৰু ৰজাৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ আশাৰে সুযোগৰ সন্ধানত বাট চাই আছিল। খ. ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উফল বহতীয়া ৰূপে পৰিগণিত আহোম প্ৰজাসকলে সততে দুই ধৰণ কৰৰ বোজা মূৰ পাতি ল'ব লাগিছিল। তেওঁলোকে একে সময়তে আহোম ৰাষ্ট্ৰৰ প্ৰতি বাধ্যতামূলক পাইক সেৱা দান কৰাৰ লগতে উত্তৰৰ পাহাৰ অঞ্চলত বসবাস কৰা ডলা জনজাতিসকলকো পচাৰূপে এবিধ কৰ আদায় দিব লাগিছিল। এই ধৰণৰ কৰৰ বোজাই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ আহোম প্ৰজাসকলক অসন্তুষ্ট আৰু অতিষ্ঠ কৰি তুলিছিল। স্বৰ্গদেউ লক্ষ্মীসিংহৰ ৰাজত্বকালত মোৱামৰীয়াসকলে বিদ্ৰোহ কৰাৰ লগে লগে তেওঁলোকেও বিদ্ৰোহীসকলৰ সৈতে সংহতি স্থাপন কৰি প্ৰজা বিদ্ৰোহৰ অংশীদাৰত পৰিণত হৈছিল। গ. সাধাৰণভাৱে দেশত মুদ্ৰা অৰ্থনীতিৰ প্ৰচলন হোৱা নাছিল যদিও য'ত যেনেকৈ মানুহৰ হাতত অলপ অচৰপ মুদ্ৰা পৰিছিল তাৰেই সহায়ত তেওঁলোকে পাইক খটাৰ পৰা ৰেহাই পোৱাৰ ব্যৱস্থা এটি চৰকাৰে প্ৰৱৰ্তন কৰিছিল। ধনৰ বিনিময়ত পাইক খটাৰ পৰা ৰেহাই পোৱাৰ ব্যৱস্থা এটি চৰকাৰে প্ৰৱৰ্তন কৰিছিল। ধনৰ বিনিময়ত পাইক খটাৰ পৰা ৰেহাই পোৱা পাইককে চমুৱা বোলা হৈছিল। এইদৰে কাৰী পাইকে ধনৰ মাধ্যমত চমুৱা শ্ৰেণীলৈ উঠিব পাৰিছিল আৰু তেনেদৰে চমুৱাৰ শাৰীলৈ উঠা সাধাৰণ পাইকসকল অন্যান্য পাইকতকৈ মৰ্যাদাৰ ফালৰ পৰাও সমাজত উচ্চ শ্ৰেণীৰ বুলি পৰিগণিত হৈছিল। পৰিয়ালৰ লোকে য'ত যেনেকৈ পাৰে ধনবিধ সংগ্ৰহ কৰি ৰজাগড়ত জমা দি কাৰী পাইকৰ বহীৰ পৰা নাম কাটি চমুৱা তথা ভদ্ৰলোকৰ শ্ৰেণীলৈ উঠিছিল।
বাকী আছিল সমাজৰ নিম্ন আয়ৰ দুখীয়া লোকসকল। আনহাতে বহুতে চমুৱাৰ শাৰীলৈ উঠাত অৱশিষ্ট কাঁড়ী পাইকৰ ওপৰত শ্ৰমৰ বোজা বৃদ্ধি পাই আহিছিল। ঘ এই ধৰণৰ প্ৰজা শোষণে আহোম ৰাজতন্ত্ৰৰ ৰাজহাৰ জোকাৰি তুলিছিল। সাধাৰণ প্ৰজাসকল এনেই দুখীয়া, তাতে আকৌ সমাজতো নিকিন বুলি পৰিগণিত হৈছিল। সমাজত তেওঁলোকৰ মান মৰ্যাদা বোলা বস্তুটো নাছিল। তেওঁলোক আছিল কেৱল শ্ৰম কৰা যন্ত্ৰ। ফলত দেশত সামাজিক দ্বন্দ্ব সংঘাত বৃদ্ধি পাইছিল। গতিকে সমাজৰ নিজস্ব শ্ৰেণীৰ প্ৰজাসকলেও আহোম ৰাজতন্ত্ৰৰ বিৰুদ্ধে বহু বছৰ ধৰি তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি পুহি ৰাখিছিল। তেওঁলোকে বিদ্ৰোহ সমাগত হোৱাৰ লগে লগে আন বিদ্ৰোহীসকলৰ সৈতে সংহতি স্থাপন কৰি প্ৰজা বিদ্ৰোহৰ অংশীদাৰ হৈছিল। ৫ নম্বৰ প্ৰশ্ন, মোৱামৰীয়া বিদ্ৰোহৰ ফলাফল আলোচনা কৰা। উত্তৰ: মোৱামৰীয়া বিদ্ৰোহ আছিল আহোম ৰাজত্বকালত দেখা দিয়া এক দীৰ্ঘদিনীয়া মাৰাত্মক বিদ্ৰোহ, যিয়ে আহোম ৰাজশক্তিক লুলুক কৰাৰ লগতে অসমত আহোম ৰাজত্বৰ পতন ঘটোৱাত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। এই বিদ্ৰোহৰ ফলাফলসমূহ ৰাজনৈতিক আৰু অৰ্থনৈতিক এই দুটা ভাগত আলোচনা কৰিব পাৰি। ৰাজনৈতিক ফলাফলৰ ভিতৰত এই বিদ্ৰোহৰ সময়ৰ পৰাই আহোম ৰাজশক্তি ক্ৰমান্বয়ে দুৰ্বল হ'বলৈ আৰম্ভ কৰে। ৰজাৰ ৩জন প্ৰধান বিষয়া যেনে বুঢ়াগোহাঁই, বৰগোহাঁই আৰু বৰপাত্ৰ গোহাঁই শক্তিশালী হৈ উঠে। পিছলৈ আহোম ৰজাসকল সিহঁতৰ হাতৰ পুতলাত পৰিণত হয়। শাসনৰ বৰমূৰীয়া ৩জন গোহাঁইৰ মাজতো ক্ষমতাৰ বাবে অঁৰিয়া-অঁৰিৰ সৃষ্টি হয়। সিহঁতে ব্যক্তিগতভাৱে ক্ষমতাৰ অপব্যৱহাৰ কৰিবলৈ লোৱাত সাধাৰণ প্ৰজাৰ দুখ দুৰ্গতি বৃদ্ধি পায়। আহোম ৰাজশক্তিৰ দুৰ্বলতাৰ সুযোগ লৈ নিজ স্বাৰ্থ পূৰণৰ হকে বদনচন্দ্ৰ বৰফুকনে ব্ৰহ্মদেশৰ পৰা মানসকলক আমন্ত্ৰণ কৰি আনে। মানৰ আক্ৰমণ আহোম ৰাজশক্তিৰ ওপৰত ভূতৰ ওপৰত দানৱ পৰাৰ দৰে মাৰাত্মক ৰূপ ধাৰণ কৰে। আহোম ৰাজশক্তি নিশ্চিত পতনৰ মুখে আগবাঢ়ে। মোৱামৰীয়া বিদ্ৰোহৰ আন এক ৰাজনৈতিক ফলাফল হ'ল এই মোৱামৰীয়া বিদ্ৰোহ আৰু মানৰ আক্ৰমণত ৰাজহাৰ ভাঙি পৰা অসমলৈ ইংৰাজ শক্তিৰ আগমন ঘটে আৰু ইংৰাজসকলৰ আগমনৰ লগে লগেই অসমৰ স্বাধীনতাৰ বেলি চিৰদিনৰ বাবে মাৰ যায়। খ অৰ্থনৈতিক ফলাফল। মোৱামৰীয়া বিদ্ৰোহৰ ফলত অসমৰ অৰ্থনৈতিক শক্তি নিশকতীয়া হৈ পৰিছিল। ৰাজবৰাল উধং হৈ পৰিছিল আৰু প্ৰজাসাধাৰণো অৰ্থনৈতিক শোষণৰ বলি হয়। ফলত সিহঁতৰ দুখ দুৰ্দশা বহুগুণে বৃদ্ধি পাইছিল। দ্বিতীয়তে কৰ্মপটু মোৱামৰীয়াসকলৰ বহুসংখ্যক বিদ্ৰোহত প্ৰাণ আহুতি দিব লগা হৈছিল। ফলত দেশত কাৰিকৰ আৰু কৰ্মপটু লোকৰ অভাৱ হৈ দেশখন অৰ্থনৈতিক দিশত ভাঙি পৰিছিল। ৬ নং প্ৰশ্ন, মোৱামৰীয়া বিদ্ৰোহক তুমি সফল নে বিফল বিদ্ৰোহ বুলি ভাবা? যুক্তি দিয়া। অসমত মোৱামৰীয়া বিদ্ৰোহ ৩বাৰকৈ সংঘটিত হৈছিল। এই বিদ্ৰোহে কিছু দিশত সফলতা লাভ কৰিছে বুলি ক'ব পাৰি। তাৰ কাৰণ কেইটামান হ'ল: ক মোৱামৰীয়া বিদ্ৰোহীসকলে ৰংপুৰ অধিকাৰ কৰি তাত ভৰত সিংহ নামৰ এজনক ৰজা আৰু শুকুৰা বোলা এজনক বৰবৰুৱা পাতি দেশ শাসন কৰিবলৈ লৈছিল। খ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে জাপৰিভিটাত দফলা বহতীয়াসকলে তাতী নামৰ এজন ৰজাক ৰজা পাতি দেশ শাসন কৰিবলৈ লৈছিল। গ মাজুলীত মোৱামৰীয়াসকলে ৰজা পাতিছিল হাওহা নামৰ এজন ডেকাক আৰু বেংমৰাত হাতীচুঙি মৰাণসকলে সৰ্বানন্দক ৰজা আৰু গোৰ্ধক বৰবৰুৱা পাতি ৰাজ্য শাসন কৰিছিল। তেওঁ ১৭২৮ চনৰ পৰা ১৮০৫ চনলৈকে বেংমৰাত ৰাজত্ব কৰিছিল। ঘ শদিয়াত খামতিসকলে বুঢ়া ৰজা আৰু ডেকা ৰজা নামৰ দুজনক ৰজা পাতি ৰাজ্য শাসন কৰিবলৈ লৈছিল। ঙ নামনি অসমত দৰঙৰ ৰজা হংসনাৰায়ণক ছল কৰি গুৱাহাটীলৈ মাতি আনি গৌৰীনাথ সিংহই হত্যা কৰাৰ পিছত তেওঁৰ পুত্ৰ কৃষ্ণনাৰায়ণে বঙালী বৰকান্দাজৰ সহায়ত কামৰূপ দখল কৰে। এনেদৰে ৩বাৰকৈ সংঘটিত হোৱা মোৱামৰীয়া বিদ্ৰোহত আহোম শাসন ব্যৱস্থাৰ ভেটি কিছু পৰিমাণে দুৰ্বল হৈ পৰিছিল। ৭ নং প্ৰশ্ন, কেপ্তেইন ৱেলছে কি পৰিস্থিতিত অসমলৈ আহিছিল? কিয় তেওঁ আধৰুৱা অৱস্থাতে অভিযান সামৰি ঘূৰি গ'ল? উত্তৰ: ১৭২৮ চনত মোৱামৰীয়াসকলে বিদ্ৰোহ কৰি ৰজাঘৰীয়া সৈন্যবাহিনীক পৰাজিত কৰি ৰাজধানী দখল কৰে। আহোম ৰজা গৌৰীনাথ সিংহ ৰাজধানী এৰি পলাই যায়।
সেয়ে মোৱামৰীয়াসকলৰ পৰা আহোমসকলে ৰাজ্য পুনৰ ঘূৰাই পোৱাৰ আশাত ইষ্ট ইণ্ডিয়া কোম্পানীৰ সহায় বিচাৰে। ইংৰাজসকলেও আহোম ৰজাৰ প্ৰাৰ্থনাত সঁহাৰি জনাই কেপ্টেইন ৱেলছক অসমলৈ পঠাই দিয়ে। তেওঁৰ অসম অভিযানৰ মুখ্য উদ্দেশ্য আছিল অসম সম্পৰ্কে বিতং তথ্য সংগ্ৰহ কৰা আৰু আহোম ৰজাক পুনৰ আহোম ৰাজ্যৰ সিংহাসন ঘূৰাই পোৱাত সহায় কৰা। সেই সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কৰ্ণৱালিছৰ উত্তৰসূৰী হিচাপে ঘৰ জনছুৰ ভাৰতৰ গভৰ্ণৰ জেনেৰেল হিচাপে নিযুক্তি লাভ কৰে। ছাৰ জনছুৰ ভাৰতৰ গভৰ্ণৰ জেনেৰেল হিচাপে নিযুক্তি লাভ কৰে। ঘৰ জনছেৰে অহস্তক্ষেপ নীতি গ্ৰহণ কৰিছিল, অৰ্থাৎ তেওঁ কোনো পৰৰাজ্যত হস্তক্ষেপ কৰাৰ পৰা বিৰত থাকিব বিচাৰিছিল। সেয়ে তেওঁ কেপ্টেইন ৱেলছক অতি সোনকালেই অসমৰ পৰা প্ৰত্যাৱৰ্তন কৰিবলৈ নিৰ্দেশ দিয়ে। গভৰ্ণৰ জেনেৰেলৰ নিৰ্দেশ অনুসৰি কেপ্টেইন ৱেলছে নিজৰ অভিযান সমাপ্ত নকৰাকৈয়ে অসম এৰি যাবলৈ বাধ্য হয়। ৮ নং প্ৰশ্ন, মোৱামৰীয়া বিদ্ৰোহ দমনত ৱেলছৰ ভূমিকা বৰ্ণনা কৰা। তেওঁ কিমান দূৰ সফল আছিল বুলি ভাবা? উত্তৰ: ১৭২৮ চনৰ মোৱামৰীয়া বিদ্ৰোহ দমনত কেপ্টেইন ৱেলছৰ বিশেষ অৱদান আছে বুলি ক'ব লাগিব। কাৰণ মোৱামৰীয়া বিদ্ৰোহ আছিল আহোম ৰাজশক্তিৰ বাবে প্ৰচণ্ড সহিব নোৱাৰা আঘাতস্বৰূপ। এই যুদ্ধত পৰাজিত হৈ আহোম ৰজা গৌৰীনাথ সিংহ ৰাজধানী এৰি গুৱাহাটীলৈ পলাই যাব লগা হয়। আহোম ৰজাই মোৱামৰীয়াসকলৰ হাতৰ পৰা নিজৰ ৰাজ্য পুনৰ ঘূৰাই পোৱাৰ আশা কৰি ইষ্ট ইণ্ডিয়া কোম্পানীৰ সহায় ভিক্ষা কৰে। ইপিনে আহোম ৰজাৰ এনে দুৰ্যোগৰ সময়ত সুবিধা বুজি আহোমৰ কৰতলীয়া হিচাপে থকা দৰব ৰজা কৃষ্ণনাৰায়ণ, উত্তৰ কামৰূপৰ হৰদত্ত বীৰদত্ত আৰু নগাঁৱত হিন্দুৰা হাজৰিকাইক আহোম ৰজাৰ বশ্যতা ওফৰাই বিদ্ৰোহ ঘোষণা কৰে। আনহাতে গুৱাহাটীত থকা স্বৰ্গদেউ গৌৰীনাথ সিংহ আশ্ৰয়গৃহত কৈৱৰ্ত সম্প্ৰদায়ৰ কিছুমান লোকে জুই লগাই দিয়াত ৰজাই গুৱাহাটীৰ পৰা পলাবলগীয়া হয়। ৰজাই ব্ৰহ্মপুত্ৰদি ভটিয়াই যাওঁতে আধবাটতে বংগৰ পৰা আহি থকা কেপ্টেইন ৱেলছক লগ পায়। তেতিয়া ৰজাই ৱেলছৰ লগত পুনৰ গুৱাহাটীলৈ উভতি আহি গুৱাহাটী উদ্ধাৰ কৰে। কেপ্টেইন ৱেলছৰ বাহিনী আৰু ৰজাৰ সৈন্যবাহিনীৰ মিলিত শক্তিৰ হাতত দৰঙৰ ৰজা কৃষ্ণনাৰায়ণ, নগাঁৱৰ হিন্দুৰা হাজৰিকা আৰু উত্তৰ কামৰূপৰ বীৰদত্ত পৰাজিত হয় আৰু বন্দী হয়। গুৱাহাটীৰ বিদ্ৰোহ দমন কৰি কেপ্টেইন ৱেলছে মোৱামৰীয়াসকলৰ হাতৰ পৰা উজনি অসম উদ্ধাৰ কৰিবলৈ ৰংপুৰ অভিমুখে যাত্ৰা কৰে। ব্ৰিটিছ বাহিনী আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মিলিত বাহিনীয়ে মোৱামৰীয়াসকলক পৰাজিত কৰি ৰংপুৰ এৰি যাবলৈ বাধ্য কৰায়। অৱশেষত প্ৰায় ৬ বছৰ পিছত মোৱামৰীয়াসকলৰ হাতৰ পৰা ৰাজ্য উদ্ধাৰ কৰি গৌৰীনাথ সিংহ পুনৰ ইংৰাজৰ সহায়ত সিংহাসন ঘূৰাই পায়। সেয়ে ক'ব পাৰি মোৱামৰীয়া বিদ্ৰোহ দমনত কেপ্টেইন ৱেলছ সম্পূৰ্ণ সফল হয়। ৯ নং প্ৰশ্ন, কেপ্টেইন ৱেলছৰ অসম সম্পৰ্কীয় বিৱৰণ আলোচনা কৰা। উত্তৰ: কেপ্টেইন ৱেলছ চাহাবে অসমৰ বিষয়ে এটা মূল্যৱান টোকা লিখি সেই সময়ৰ ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল ছাৰ জন ছুৰলৈ প্ৰেৰণ কৰিছিল। সেই বিৱৰণৰ পৰা ১৮ শতিকাৰ অসমৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক অৱস্থা সম্বন্ধে বহু লাগতিয়াল কথা জানিব পৰা যায়। ৱেলছৰ টোকাত আহোম ৰাজ্যৰ ৰজা নিৰ্বাচন আৰু তেওঁৰ ক্ষমতা সম্পৰ্কত এটা বৰ্ণনা দিয়া আছে। আনকি আহোম শাসনতন্ত্ৰৰ ৫গৰাকী প্ৰতাপী মন্ত্ৰী আৰু তেওঁলোকৰ মাজত সঘনাই চলা ক্ষমতাকেন্দ্ৰিক অঁৰিয়া-অঁৰিৰ ঘটনা টোকাটোত সন্নিৱিষ্ট হৈছে। পাইক প্ৰথাৰ বিষয়েও টোকাটোত এটা চমু বিৱৰণ দিয়া আছে। অসমৰ শেহতীয়া ৰাজনৈতিক অচলাৱস্থাৰ বাবে ৱেলছে কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ ৰাজনৈতিক স্বেচ্ছাচাৰিতা, মোহনমালা গোহাঁইক অনৈতিকভাৱে ৰাজসিংহাসন লাভৰ পৰা বঞ্চিত কৰা, মোৱামৰীয়া মহন্তৰ হত্যা আৰু উচ্চ পদবীধাৰী মন্ত্ৰী আমোলাসকলৰ মাজত ক্ষমতা লাভৰ বাবে চলা অবাঞ্ছিত প্ৰতিযোগিতাকেই মূলতঃ দায়ী বুলি মত পোষণ কৰিছে। যি কি নহওক, ৱেলছে এই অচলাৱস্থাৰ পৰা অসম দেশক ৰক্ষা কৰাত ব্ৰিটিছ সৈন্য কৃতকাৰ্য হোৱা বুলি দাবী কৰাৰ লগতে অসমত শান্তি স্থাপনৰ বাবে তেওঁ লোৱা বিভিন্ন কাৰ্যব্যৱস্থাৰ বিষয়েও টোকাটোত উনুকিয়াইছে। ব্যৱসায় বাণিজ্য সম্পৰ্কত মন্তব্য দিবলৈ গৈ ৱেলছে অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া যেন লাগে। অসম আৰু বংগদেশৰ মাজত চলা আমদানি ৰপ্তানিৰ বৃহৎ বাণিজ্য ক্ষেত্ৰখনৰ কথা উনুকিয়াই লিখিছিল যে এই বাণিজ্যৰ পৰা অসমে বছৰি প্ৰায় ৯০,০০০ টকাৰ শুল্ক আদায় কৰিছিল। অৱশ্যে তাৰে
26,000 মান টকাহে ৰাজকোষত সোমাইছিল। তেওঁৰ বিৱৰণৰ পৰা অনুমান কৰিব পাৰি যে সেই সময়ত অসমত লোনৰ বৰ আকাল আছিল। আমদানি বস্তুবোৰৰ ভিতৰত লোনেই আটাইতকৈ উল্লেখযোগ্য আছিল। বংগদেশৰ পৰা বছৰি প্ৰায় 20,000 মোন লোন আমদানি কৰা হৈছিল। অসমৰ ভিতৰতো শদিয়া আৰু নগাপাহাৰত কিছু লোন উৎপাদন কৰা হৈছিল, যদিও তাৰ মান নিম্ন স্তৰৰ আছিল। লোন বৰ দামী বস্তু আছিল আৰু সেইবাবে সাধাৰণ মানুহে ইয়াক ব্যৱহাৰ কৰিবলৈ অসমৰ্থ হৈছিল। অসমত যথেষ্ট পৰিমাণে ধান উৎপন্ন হোৱাৰ লগতে সৰিয়হ, কুঁহিয়াৰ, আদা, নীল, তামোল, পাণ, লাও, লো, সোণ আদি উৎপন্ন হৈছিল। সেই সময়ত গুৱাহাটী এখন আহল বহল আৰু জনবহুল নগৰ আছিল। নগৰখন ব্ৰহ্মপুত্ৰ নদীৰ দুয়োপাৰ জুৰি বিস্তৃত আছিল। নদীৰ পাৰত থকা এটা গড়ত 113টা কামান আছিল আৰু তাৰে 3টা ইউৰোপত তৈয়াৰী আছিল। ব্ৰহ্মপুত্ৰ নদীৰ পৰা অলপ দূৰৈত 6 ফুটমান ওখ পকী দেৱালেৰে আগুৰা এডোখৰ ঠাইত ইমান ডাঙৰ এটা ঘৰ আছিল যে তেওঁৰ আটাইবোৰ সৈন্য তাতেই থাকিব পাৰিছিল। গুৱাহাটীৰ লগতে আহোমৰ ৰাজধানী ৰংপুৰ নগৰখনৰো তেওঁ এটি বৰ্ণনা দিছিল। ইয়াৰ পৰিসীমা প্ৰায় 20 মাইলমান হ'ব। ইয়াতো ইটাৰ বেৰ দিয়া এখন সুৰক্ষিত ঠাই আছিল। অৱশ্যে বেৰবোৰ উৱলি গৈছিল। নগৰৰ দাঁতিকাষৰীয়া ঠাইবোৰত ভাল খেতি হৈছিল। সৰহভাগ মাটিয়েই ৰজা আৰু ডা-ডাঙৰীয়াসকলৰ সম্পত্তি আছিল। বজাৰত উৎপন্ন বস্তুৰ বেচাকিনা সাধাৰণতে নহৈছিল। ধান কেতিয়াও বিক্ৰী কৰিব নোৱাৰিছিল। সোণ আৰু নিমখহে বেহা বেপাৰৰ মাধ্যম হিচাপে ব্যৱহাৰ হৈছিল। বস্তুৰ দাম অতিপাত সস্তা আছিল। সাধাৰণ মানুহে অন্য বস্তুতকৈ টকাৰহে নাটনিত ভুগিছিল। তথাপিও অসম এখন ঐশ্বৰ্যশালী দেশ আছিল আৰু ৰজা গৌৰীনাথ সিংহই ব্ৰিটিছ সেনাৰ পোহনৰ বাবে যথেষ্ট টকা পইচা খৰচ কৰিবলৈ সমৰ্থ হৈছিল। ইয়াৰ লগতে ইয়াত কিছুমান চমু টোকা দিছে। তোমালোক সকলোৱে ভালকৈ লিখি ল'বা। চমু টোকাকেইটাৰো মই পঢ়ি দিয়া নাই। তোমালোকে ভিডিঅ'টো পজ কৰি লিখি ল'ব পাৰিবা। ইয়াত দেখাই দিয়া হৈছে। তোমালোকে পঢ়ি লোৱা আৰু ইয়াৰ পৰা পঢ়ি লৈ লিখি লোৱা। এইখিনিতে এটি বিশেষ কথা কৈ দিছোঁ। তোমালোকৰ যদি এই PDF-খন ডাউনলোড কৰিবলৈ ইচ্ছা আছে, তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰিবা। মই তাৰ লিংক দি দিম, তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা। মায়ামৰা সত্ৰৰ বিষয়ে ইয়াত লিখি দিয়া হৈছে। তাৰপিছত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিষয়ে, কাৰী পাইক আৰু চমুৱা পাইক, ৱেলছ আৰু গৌৰীনাথ সিংহৰ মাজৰ বাণিজ্য চুক্তি, এই সকলোবিলাক বিষয় ইয়াত অতি ধুনীয়াকৈ তোমালোকক লিখি দিয়া হৈছে। এইবিলাক যে কেৱল নৱম শ্ৰেণীতে লাগিব তেনেকুৱা কথা নহয়, আগলৈও এইবিলাক তোমালোকৰ প্ৰয়োজন হ'ব। তাৰপিছত বৰ ৰজা ফুলেশ্বৰী, তেওঁৰ বিষয়ে ইয়াত লিখা আছে। পৰ্বতীয়া গোহাঁইৰ বিষয়ে আছে, সৰ্বানন্দৰ বিষয়ে আছে, ভৰত সিংহৰ বিষয়ে আছে। মুঠতে আটাইকেইটা চমু টোকা ইয়াত তোমালোকক এনচাৰ কৰি দিয়া হৈছে। অতি ধুনীয়াকৈ তোমালোকে লিখি লৈ শিকিব পাৰিবা। ৰংপুৰ নগৰৰ বৰ্ণনা কৰি দিয়া হৈছে ইয়াত চমু টোকা হিচাপে। এইটো চাবা, তোমালোকে পৰীক্ষাত আহিব পাৰে। ইয়াৰ পিছত অতিৰিক্ত যিবোৰ প্ৰশ্ন ইয়াত সংযোজিত কৰা হৈছে, তোমালোকে চোৱা, বহুকেইটা প্ৰশ্ন ইয়াত সংযোজন কৰা হৈছে। এই আটাইখিনিৰ পৰা তোমালোকৰ MCQ আহিব আৰু ভৱিষ্যতে যদি কোনো কম্পিটিটিভ এক্সামত বহা, তেতিয়াহ'লে ইয়াৰ পৰা তোমালোকৰ প্ৰশ্ন থাকিব পাৰে। তেতিয়া বিচাৰিলে এইবিলাক বস্তু নাপাবা। সেয়ে কৈছোঁ, এতিয়া তোমালোকে ইয়াৰ পৰা চোৱা, তোমালোকৰ যিকোনো প্ৰশ্ন ইয়াৰ পৰা শিকিলে কোনো অসুবিধা নহয়, পৰীক্ষাত ভাল নম্বৰ লাভ কৰিব পাৰিবা। ইয়াত চোৱা, আটাইবিলাক প্ৰশ্ন দি দিয়া হৈছে। মই পঢ়ি দিয়া নাই, বহুত প্ৰশ্ন আছে। তোমালোকে চাবা আৰু ইয়াৰ উত্তৰ কৰিবা। ইয়াত চোৱা, প্ৰশ্নবোৰ দেখাই দিয়া হৈ আছে। তোমালোকে ভিডিঅ'টি পজ কৰি লৈ লিখি ল'ব পাৰিবা। মই অলপ টানি টানি কৈছোঁ, ভিডিঅ'টি বহুত দীঘলীয়া হৈছে। তাৰ কাৰণে তোমালোকে চিন্তা কৰিব নালাগে, তোমালোকে লিখি লোৱা বা PDF-টো ডাউনলোড কৰি লোৱা। PDF কিদৰে ডাউনলোড কৰিব লাগিব বুজি পাইছেই। তোমালোকে কমেণ্ট কৰিলে মই তাৰ লিংক দি দিম, তোমালোকে ডাউনলোড কৰিবলৈ পাৰিবা, সক্ষম হ'বা। আটাইবিলাক চেপ্টাৰৰে আছে। যদি তোমালোকৰ লাগে, সম্পূৰ্ণ বিনামূলীয়াকৈ দিয়া হৈছে তোমালোকৰ কাৰণে। তোমালোকৰ যাতে ৰিজাল্ট ভাল হয়, তোমালোকে যাতে ভালকৈ পঢ়িব পাৰা, তাৰ কাৰণে সম্পূৰ্ণ বিনামূলীয়া, 1 টকা নোলোৱাকৈ তোমালোকক দিয়া হৈছে। ইয়াত কিছুমান চমু প্ৰশ্ন সন্নিৱিষ্ট কৰা হৈছে। এইবিলাক তোমালোকৰ পৰীক্ষাত আহি থাকে। নৱম শ্ৰেণীত আগে পিছে কুৱেশ্যনবিলাক চাবা। ইয়াৰ পৰা বহুকেইটা প্ৰশ্ন আহিছে, যাৰ কাৰণে এইবিলাক সন্নিৱিষ্ট কৰা হৈছে। তোমালোক সকলোৱে লিখি লোৱা আৰু লিখি লৈ ভালকৈ ইয়াৰ উত্তৰবিলাক কৰাৰ চেষ্টা কৰা।
এইখিনি আছিল তোমালোকৰ চেপ্টাৰ। ইয়াৰ পৰাই তোমালোকৰ পৰীক্ষাত আহিব আৰু আগলৈ বাকী চেপ্টাৰবিলাক পাই থাকিবলৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।